নমস্কাৰ বন্ধু বান্ধৱীসকল খুলুমবাই লগৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি আকৌ অন্য ব্লগ লৈ আপোনালোকৰ মাজত আজি মই ঠেলামৰা সনাচি কলনীত মোৰ বাইদেউৰ ঘৰত আছোঁ দুদিন মানৰ আগত মানে 5 দিনৰ আগত যেটো মই শৰ্ট ভিডিও এটা দিছিলোঁ আপোনালোকৰ লৈ বুলি মানে মোৰ ভিন্দৰ ঢুকুৱাৰ তো সেই ভিন্দৰ ঘৰত আজি 5 দিনীয়া আমাৰ আচ্ছা পেলোৱা বুলি কয় মানে বড়ো ভাষাতে আমাৰ দাহাগানা বুলি কয় হেয়া মোৰ সৰু ভাগিন সৰু ল'ৰাটো মানে ভিন্দৰ তো নীতি নিয়মবোৰ কৰিছে আৰু বহুত দিশৰ বিষয় ক'ব লাগিব আজি 5 দিনীয়া নীতি নিয়মটো কৰিছে কি কম হঠাৎ ভিন্দক আমি হেৰুৱালো প্ৰেছাৰ ষ্ট্ৰোক হৈ ভিন্দই ঢুকাইছে গুৱাহাটী জিএনআৰচিত তো হেতুৱে আপোনালোকক দেখাব বিচাৰিছো আমাৰ যেটো বড়ো জনজাতিসকলৰ নিয়ম আৰু আগতেও মই কৈছো বড়ো হলেও প্ৰত্যেকটো গাঁৱৰ নীতি নিয়মবোৰ বেলেগ বেলেগ থাকে যেটো আশা কৰো আপোনালোকে শেষলৈকে চাব বুলি হা আসান মানে মা হিনজাव মেসিनि আসান सानो आरो बेखौनो दा गुमैना हमना लानाय जाया जानो ना खालि बफंखौ फिसा फिसाला फिसा बिनि फिसा बिनि फिसा भिडिअ थाना दा माबायाव थांनानै गथ' गथाय नागिरबाय थायोना बे नागिरनाय थाखाय बेखौ होनाय जायो आरो आच्छा माइरंखौ हातত এয়া মানে বুজাই আছে আমাৰ ডিউৰিজনে মই সুধিছিলো মানে আমিও কিছুমান কথাৰ অৰ্থবোৰ নাজানো ন নীতি নিয়মবোৰ কৰোহে কিন্তু বুজি নাপাওঁ সেইবাবে মই সুধিছিলো মানে এই কলগছটো কিহৰ কাৰণে ৰখা হয় এই কলগছটো মানে যিজন মৃতকৰ মানে মৃত্যুজন হোৱা ব্যক্তিজনৰ মানে সন্তান হিচাপে ধৰি লোৱা হয় তেখেতে মৃত্যু হোৱাৰ পিছত যেতিয়া মানে স্বৰ্গগামী হয় তাৰ পিছত ল'ৰা ছোৱালীক মানে বিচাৰি ফুৰে আত্মাটোৱে তেনেকৈ মানে এটা ধৰি লোৱা হয় আৰু তো সেইভাবে এজন সন্তান হিচাপে গছৰ মানে কলগছৰ পুলিটোক লোৱাৰ পিছত তাতে এৱা খুঁটা দিয়া হয় আমাৰ ৰঙা বগা এনেকা এৱা খুঁটা 5ডাল তাতে খাৰু নিচিনা বনাইখিনি কলগছত দিয়া হয় তো সেইটো নিয়ম কৰে তো সেইটো মানুহগৰাকীৰ মানে খাৰু হিচাপে ধৰা হয় বোলে সেইটো বুজাই দিছে আৰু এইটো আমাৰ ভাত বনাই আছে এনেকৈ ভাত বনাই থাকে বাও হাতেই দিব লাগে 5 বাৰকৈ এনেকৈ দিব লাগে মতা মানুহ হলে 5 বাৰ মাইকী মানুহ যদি ঢুকাই 7 বাৰ দিব লাগে ভাত তৰকাৰী তেনেকৈ বনাই মানে পুত্ৰয়ে বনাই যিজনে চুৱাটো মানে ধৰা হয় পিণ্ড লোৱা হয় তেখেতে মানে কৰে আৰু তো হেতুৱে আপোনালোকক দেখাইছো অকমানকৈ প্ৰত্যেকজন ঘৰৰ ফ্যামিলিৰ ব্যক্তিসকলে সকলোৱে অলপ এনেকৈ দিয়ে ভিনিৰ নামত যাতে আমাৰ যেটো জনবিশ্বাস কৰা হয় ন মৃতকক মানে ঢুকাই যোৱাৰ পিছত খাই বই ভালকৈ ভাত পানী খাই নাপায় তো সেইভাবে এনেকৈ কৰা হয় আৰু যে জনবিশ্বাস হিচাপে মানে ভাতটো শেষ যোনদিনাখন 5 দিনীয়া চুৱা পেলাই সেই দিনাই ধুনীয়াকৈ ভাত চাত দি মানে তাত শাসনত গৈ বৰাই দি থৈ আহা হয় তাৰ পিছত আৰু নিদিয়ে কোনো তেনেকৈ মানে শ্ৰাদ্ধৰ যেতিয়া তিলনি সোমাব তেতিয়া দিয়া হয় আকৌ এদিন অকণ দিলে হলে নে অলপ ভৰ্তি হৈ যাব गासैबो गाराखै नखरनि थांना थानायनि माबा दं नाथाय बे नखरनिफ्राय जाय खालाम এনেকৈ বাহৰ কামিৰে এনেকৈ গাঁঠি লোৱা হয় ধুনীয়াকৈ চালনীৰ দৰে এনেকৈ গাঁঠি লোৱা হয় সেইদিনা যিদিনাখন কাম কৰে সেইদিনাই গাঁঠি লোৱা হয় বাৰু সকলো ৰাইজে মিলিজুলি কৰা হয় তাৰ পিছত ইয়াতে মানে কলপাত আগলিটোৰ ওপৰত দি ধুনীয়াকৈ ভাতখিনি বনাই ঢালি দিয়া হয় তাৰ পিছত আকৌ সেইটো কেৰাহীতে সবজি বনোৱা হয় সবজি বনোৱাৰ পিছত ইয়াতে দি কলগছৰ আগত মানে এনেকৈ থৈ ইয়াতে গোটেইখিনি নিয়মবোৰ কৰা হয় ঘৰৰ সকলো ব্যক্তি আহি সেৱা লোৱা হয় যেনেকৈ কৰিব লাগে তেনেকৈ কৰিবলৈ কাৰণে কোৱা হয় তাৰ পিছতে ইয়াৰ পৰা শাসনলৈ লৈ যোৱা হয় প্ৰথমজন ব্যক্তি যিজনে পিণ্ড লৈছিলে মানে পুত্ৰ তেখেতে কৰা হয় প্ৰথম আৰম্ভণিটো তাৰ পিছত বাইদেউক কৰিব দিয়া হয় তাৰ মানে যিজন ব্যক্তি ঢুকাইছে তাৰ মিছেছক
তাৰপিছতহে বাকী মানুহখিনি কৰিবলৈ পাৰে আৰু তো তেনেকৈ এটা নিয়ম আছে, সেইটো কৰি দিয়া হৈছে। সেইটোৱে মই আপোনালোকক অকণমান দেখাইছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ নিয়মবোৰ ভাল পাইছে বাৰু, আৰু ভাল পালেও মানে বেয়া পালেও মোৰ মানে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ যিটো নীতি নিয়ম সেইটো। मोजां माबा मोनदों थांबादों बिसोर गोथार जों खामानि थांदों आगमना सिकित्सा खालामनो लामा दखर थांबाबो दाबो गारि मटर थांबाबो सिकित्सा खालामनो नाहा मैहा थांबाबो दाबो होदों नोंनो दाबो भाइ भागिया जेसेबां दं भाइ भागिया सानदोंमोन नों थांना थानायखौ दै हे महेन्द्र बर' नों दाबो सोरगोराजों मदायाजों मोजां जायगा मोनदोंमोन जादों मोजां जायगायाव जाहाथे आलो गोजोनै थाना थांनानै हात मदर बाना लादों आरज गाबोदों जाहाथे नों मोजां जायगा मोननानै मोजां माबा लानानै आरोबाव नोंनि दिनानै फैनानै नोंनो फिसा फासायदों बे फिसाखौ जाहाथे नों मोजाङै लाखिनांगोन मोजाङै जाहोनांगोन मोजाङै फोथांना लाखिनांगोन लोमजा साजा खैफोद आफोद दुखु दाहानिफ्राय बिथांखौ जाहाथे मोजां राहा लामा दिन्थिना आदै जायोना आनै जायोना बाजै जायोना बिहामजो जायोना दाबो मिथि मोनाखै दाबो थेवबो नोंखौ गाराखै नों थांना थानायखौ नोंखौ लामा दखा नुब्लाबो जों सारि जिउमा महेन्द्र बर' नोंखौ दिनै बे फिसाया नोंखौ दिनै बेनिफ्राय आन्दो जाबाय नों बे न'खराव बेनिफ्राय नुजाफायनानै ना आरो नाहा माबाफोर दङ नागिरफायनानै बे फिसाखौनो बिफायनो हानाय नङा न'खरनि आरो न'खराव जाहाथे होफाफिननानै नुजाफायनो हानाय नङा नोंनि फन दंसै जोंनि फन दंसै बेखौनो बुङो खंलु गैया এনে অকণমান গৈ আহিনি তালৈকে নি চাইডে চাইডে ধৰ চোৱাৰ কামবোৰ এনেকৈ শেষ হোৱাৰ পিছত শেষত আকৌ আমাৰ মন্দিৰত মানে বাথৌচালিত ধুনীয়াকৈ আৰজ কৰা হয়। আৰজ কৰি মিলি লাষ্টত প্ৰসাদ চসাদ খাই সকলো মানুহে বিদায় লয় আৰু তেনেকৈ এটা নিয়ম আছে আমাৰ। প্ৰথমে চোৱা পেলোৱা কামটো কৰে, তাৰপিছতহে প্ৰাৰ্থনা কৰে মানে কীৰ্তন কৰে। আমাৰ বড়ো ভাষাতে বাথৌ আৰজ কৰা বুলি কয় আৰু তো আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি ভাল পাইছে বুলি। আৰু শেষত মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। আৰু আজিলৈ মই ইমানতে আহিছোঁ, বাই বাই।